আছো 2 নং বৰপথাৰত ভাদেপাচলি অঞ্চলত আৰু এটা বিশেষ ঘৰ আহিম আহক সেই মানুহ ঘৰত মানে এই কাৰণে বিশেষ বুলি কৈছো তাত পুৰুষ মহিলা উভয়ে কাম কৰে আৰু এইয়া বাইদেউ নমস্কাৰ বাইদেউ আপোনাৰ নামটো কি আছিলে ফুলমণি দাস বাইদেউ এনেদৰে কাম কৰে আৰু অসমৰ প্ৰথম মানে এনেকুৱা মই দেখিছো আপোনালোকে হয়তো যদি ক'ৰবাত দেখিছে আমাক কমেন্ট কৰি পেলাই জনাবচোন আৰু এই এতিয়া পঞ্চমদাৰ দোকানখন যিখন আছে পঞ্চমদাৰ দোকানখনৰ ভিতৰলৈ সোমাই যাম বিহুৰ বতৰ ব্যস্ততা বাঢ়িছে পঞ্চমদাৰ মানে ফুলৰ প্ৰতিও চখ আছে দেই ভাল লাগিছে এইয়া প্ৰথমে চিনাকি হৈ লৈছো এয়া ৰাইজ আপোনালোকৰ সন্মুখত পঞ্চম দা দাদা নমস্কাৰ এটা দি দিয়ক নমস্কাৰ এয়া হৈছে পঞ্চম দা পঞ্চম দা আৰু এই জেগাটুকুৰ নাম 2 নং বৰপথাৰ মোক অথনি বা যিটো কেমেৰা কৰি আছিলে এই ল'ৰাজনে মোক কেমেৰা কৰাত সহায় কৰিলে দেই কি নাম তোমাৰ ললিত দাসে মোক কেমেৰা কৰাত সহায় কৰিলে আৰু এই আপোনাৰ ল'ৰা ন আচ্ছা আমাৰ তিনিটাই লাগি থাকো আমি কামত আপোনালোকৰ যে পঞ্চম দাস আপোনাৰ নামটো হ'ল 5জন ককাই ভাই নি আমাৰ সঁচাকে 5জন ককাই এইটো ৰং চং কৰিলে নেকি ৰং কৰা মডেল বনাই এতিয়া ফিট কৰিছো সব ৰেডি হৈ গৈছে এটা নিবলৈ কাষ্টমাৰ আহি আছে চামৰাটো ৰং কৰি দিলে যে চামৰাটোতো ৰং কৰি দিলে চামৰাতে ৰং কৰা হৈছে চামৰা এইটো ৰং লাগিবই এইটো আদিবাসী মাদল হয় এইটো মানে মাদল এইটো লাগিবই ৰঙে লাগিব আপুনি বজাব জানে নি বজাব জানে জাতীয় কৃষ্টি বনাব জানে তো বজাব লাগিবই মাঝি মাদল সাঁওতালি মাদল বুলি কয় ধৰাটো এইটো হৰ বুলি কয় এইটো হৰ হ'বলৈ 12 বছৰ সময় লাগিব হৰটো এক কৰিবলৈ হ'লে সেইকাৰণে মাঝি মাদল যোৰা দুইনাতনে নবনায় আৰু য'ত ত'ত মাঝি মাদল নাপাব আপুনি কেনে নাপাব আপুনি ৰেডিমেড দোকান খুলিছে এইবোৰে ঢোল বিকিব পইচা ল'ব টেপ বান্ধিব চিধা গুচি যাব কিন্তু আগতে তেওঁলোকে একো কৰিব নোৱাৰে আমুক ক'ব আমুক তামুক কিন্তু অৰিজিনেল তেওঁলোকে চাৰ্টিফিকেট দেখুৱাব লাগিব কাম কেইটা শিকাইছে ক'ৰ পৰা কেনেকৈ কাম কৰিছে জানিব লাগিব পাণ তামোল লগত মানে কাপোৰ কানি লৈ পেলাই মান ধৰিব আৰু তাৰপিছত তেওঁ মাঝি মাদলটো গ্ৰহণ কৰিব এটা পৰম্পৰা আমাৰ চাহ জনগোষ্ঠী ভাই ভনীসকলৰ এটা পৰম্পৰা আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এই পৰম্পৰাটো আপোনালোকে অন্য জেগাত ক'ৰবাত যদি দেখিছে মই নাজানো যদি দেখিছে কমেণ্ট কৰি পেলাই জনাবচোন বা কুকুৰাও দিব পোৱালিও দিছে লগতে এয়া পইচা কুকুৰা পোৱালি এনেকৈ মানে মান ধৰিব তাৰপিছত বাকী কামখিনি ইয়াৰ পৰা চাউল দুটা মান উলিয়া দুটা লগতে যেতিয়া দিছে মালিককে লাগে মাদলকে কাকা দে यहाँ से चाल निकला यहाँ दे दिया मादल तो दे याद दे একদম খুশি আছে মাদল যোৰা মই তেওঁলোকৰ লগত আজি ভয় গ'লোঁ মোৰ মুঠতে মই তেওঁলোকে মাদল যোৰা নিবলৈ আহিছে গোটেই ৰাইজে মহিলা সমিতি মিলাই তেওঁলোকে ৰাইজৰ পৰা চান্দা উঠাই মাদল যোৰা লৈছে আৰু এই মাদল যোৰা লোৱা নিমিত্তে মই পুখি দুটা লৈছোঁ কেলৈ আমাৰ স্বামী স্ত্ৰীয়ে আমি কাম কৰোঁ এইটো হ'ল মাইকী কুকুৰা এইটো হ'ল মতা কুকুৰা এই মতাটো তেওঁলোকে এতিয়া ধৰিছে ধৰক এইটো উলিয়াওক এইটো ধৰিব হা খুলি দে দুটামান ইয়াত দে কাকা দে ধৰ হ'ব ইয়াত দে এই কুকুৰাটো আজিকালি যিটো যুগ হৈছে দুটা কুকুৰাই আমি থ'ব লাগে স্বামী স্ত্ৰী মিঠাই মাইকী মতাই আমি দুজনে কষ্ট কৰিছোঁ মাদল যোৰা বনাবলৈ কিন্তু আমি ভাবোঁ কি যে এটা আজি ইমানখিনি ঘটাই মেলি আনিছে তেওঁলোকে দুখে সুখে এইকাৰণে ইহঁতৰ সমাজত এতিয়া ইহঁতে এই কুকুৰাটো দি ইহঁতে যিমানখিনি পৰিয়াল আহিছে এইখিনিয়ে ইহঁতে খাই বৈ এইটো ফূৰ্তি কৰি তেওঁলোকে মাদল যোৰা চুমাব লাগিব চুমান কৰি পেলাই পাণপাতৰ চুমান কৰি তামোল পাণ আগবঢ়ায় এইটো আমাৰ সমাজত আছে এতিয়া সেই কুকুৰাটো আমি খালে আমাৰ সমাজৰ পৰা তেওঁলোকৰ সমাজলৈ গুচি যাব এই কুকুৰাটো তেওঁলোকে হাত ধুব এইটো লৈ যা এইটো মোক দে এইটো কুকুৰা মই ঘূৰাই ল'লোঁ এইটো মোৰ মুঠতে মই খাওঁ এৰি দিওঁ এইটো মোৰ কথা এইটো এওঁলোকে এইটো নল'লেহেঁতেন ইহঁতে বেলেগ আৰু এটা কুকুৰা কিনি হ'লে এই জাতিটো এইটো মুচি জাতীয় বনোৱা বুলি এইটো কৃষ্টি হয় মুচি জাতি পৰম্পৰা মুচি জাতি আমাৰ এনআৰচিত লিখা আছে মুচি বুলি
এইকাৰণে আমি পৰম্পৰা আমি পঞ্চম ৰোহিদাস মুচি হওঁ বেকেটত মুচি দেখিব পাৰি এনেও আমাৰ কিন্তু আমি হ'লো মুচি জাতি যিখিনি টাউনত দোকান আছে সেইখিনি হ'ল বাদ্য ভাণ্ডাৰী বাদ্যকাৰ কিন্তু সেইটো মুচি আমি নহয় আমাৰ বহুত বিশেষকৈ ঘৰ নাই বৰ কেইবাঘৰৰ মানুহ আছে বৰ বিশেষ নাই কিন্তু এইখিনি এতিয়া নতুনত যিখিনি টাউনত আহি দোকান কৰিছে ডেইলি বজাৰত কৰিছে এই টিফলিং হাইস্কুল কৰিছে সেই দলঙৰ ওপৰত কৰিছে এইখিনি চব টকা ল'বলৈ টকা ল'ব গৰু বিহু আগদিনাখন দোকান বন্ধ কৰি দিব আমাৰ ইয়াত 2টা বজা 3টা বজা 4টা বজা 2:30টা বজা আমাৰ একো টাইম নিশ্চয় নাই মানে ৰাইজৰ দোকান এখন মাজত আছোঁ তাৰ কাৰণে অলপ অসুবিধা নিজে টাইমটো ছেভ কৰি মানে বস্তুটো বজাৰ আছে যে তেওঁলোকক দিব লাগে আৰু সেইখিনি দাদাটো ধৰ নহ'ব তৰা উঠা মুঠা কাকো ধৰাই দে এইটো তুমি হাতত দি দিয়া নে এদিকে আগবাঢ়াই ডালাটাক সিহঁতক টানি দিব এটা তই দে দে ডালাটা ধর দুজন ধর দি দিয়া আচ্ছা ঠিক আছে জয় গুৰু ঠাকুৰ জয় প্ৰভু তেওঁলোকে জয় আজি এনেকৈ পাইছে তেনেকৈ ভক্তি চাই ভক্তি কৰিছে তেওঁলোকে যেনেকৈ আহিছে মনোমন ৰাইজৰ কমলা পূৰা ৰাখিব প্ৰভু জয় জয় হৈছে যা পাতলটা দি দে হৈ দিয়া ডাল ছড়ে দে ওই মালিকটাকে দে ধর ওকে দি দে আরেকজন আছে না ধর এইটো এনেকাকে বিদায় কৰিব লাগে মাদল মাঝি মাদল হবে লৈ যাই কিনে লৈ বিদায় যাবার হৈ গ'লে এয়া আছিল মাঝি মাদলৰ ওপৰত মানে জনাবলগীয়া দুআষাৰ বিশেষকৈ এই দলটো আহিছিল মাঝি মাদল তেওঁলোকে সংগ্ৰহ কৰিবৰ বাবে অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ মাঝি মাদল বিষয়ে আপোনালোকক থুলমূলকৈ দুআষাৰ জনাবলৈ চেষ্টা কৰিলোঁ মানুহখিনি ক'ৰ পৰা আহিছে তেওঁলোকৰ চিনাকিয়ে নহ'ল ক'ৰ পৰা আহিছে আপোনালোক মধুটিং বঙালী গাঁও আৰু এইটো লৈ পেলাই বহুত ভাল লাগিছে আমাক বহুত দিনৰ পৰা আশা কৰি আছিলে ন আশা কৰি আছিলোঁ আমি আচলতে এটা বস্তু যেতিয়া বহুত দিনৰ পৰা মানুহে আশা কৰি থাকে আৰু তাৰপিছত যেতিয়া এটা ফিনিচিং হাতত যেতিয়া পৰে ফিনিচিং প্ৰডাক্ট খুবেই ভাল লাগে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ অন্য এটা দিনত নতুন এটা বিষয়তে আপোনালোকৰ ওচৰত উপস্থিত মানক আজিলৈ বাই বাই